নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই স্ক্ৰীনত দেখা পাইছে এটা দুটকীয়া মুদ্ৰা দেশবন্ধু চিত্তৰঞ্জন দাস। দেশবন্ধু চিত্তৰঞ্জন দাসৰ এই দুটকীয়া মুদ্ৰাটো বৰ্তমান সময়ত বহুত মূল্যৱান। এটা দুটকাৰ বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত তাৰ মূল্য হৈ আছে 50,000 টকাৰ ওপৰত। হয়, ঠিকেই শুনিছে, এটা দুটকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50,000 টকাৰ ওপৰত। দেশবন্ধু চিত্তৰঞ্জন দাসৰ এই দুটকীয়া মুদ্ৰাটোৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাই আছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন আপ টু ডেট আপোনালোকে সদায় পাই থাকিব। এই দুটকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, বা কোনটো মিণ্টৰ মুদ্ৰা যাৰ বৰ্তমান সময়ত মূল্য 50,000 টকাৰ ওপৰত, তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীনত চাওক, এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। অভাৰ ছাইডে চাওক, ৰূপী ভাৰত হিন্দী লেংগুৱেজত লেখা আছে, মাজত অশোক স্তম্ভৰ চিম্বলটো আছে আৰু তাৰ তলত চৈত্যমী জেল লেখা আছে, আৰু এইফালে ইণ্ডিয়া আৰু ৰুপিজ ইংলিছ লেংগুৱেজত লেখা আছে আৰু তাৰ তলত টুৰ চিম্বলটো দিয়া আছে। এইটো হৈছে অভাৰ ছাইড। আৰু ৰিভাৰ ছাইডে চাওক, দেশবন্ধু চিত্তৰঞ্জন দাস হিন্দী লেংগুৱেজত লেখা আছে আৰু দেশবন্ধু চিত্তৰঞ্জন দাস ইংলিছ লেংগুৱেজত লেখা আছে, আৰু মাজত দেশবন্ধু চিত্তৰঞ্জন দাসৰ চিম্বলটো দিয়া আছে। আৰু এইটো চাওক, 1870, 1925 জন্ম আৰু মৃত্যুবাৰ্ষিকী ইয়াত উল্লেখ আছে, আৰু তাৰ তলত 1998 চনটো দিয়া আছে। 1998ত দেশবন্ধু চিত্তৰঞ্জন দাসৰ এই দুটকীয়া মুদ্ৰাটো বনোৱা হৈছিল, আৰু তাৰ তলত সৰুকৈ মিনমাৰ্কটো দিয়া আছে। এই দুটকীয়া স্ক্ৰীনত দেখা পোৱা দুটকীয়া মুদ্ৰাটো মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল 11 চাইজ। দেশবন্ধু চিত্তৰঞ্জন দাসৰ এই দুটকীয়া মুদ্ৰাটো ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল, কেলকাতা মিণ্ট, হায়দৰাবাদ মিণ্ট আৰু নয়ডা মিণ্ট। তো স্ক্ৰীনত দেখা পোৱা এইটো কেলকাতা মিণ্টৰ চাওক, ইয়াত চনটো লেখা আছে, তাৰ তলত একো নাই মিন মাৰ্ক। তো এইটো কেলকাতা মিণ্টত বনোৱা দুটকীয়া মুদ্ৰা, কেলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে। দেশবন্ধু চিত্তৰঞ্জন দাসৰ স্ক্ৰীনত দেখা পোৱা কেলকাতা মিণ্টৰ যদি এটা দুটকীয়া ইউএনচি কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকা। আৰু স্ক্ৰীনত চাওক, এইটো হৈছে অভাৰ ছাইড, এইটো হৈছে ৰিভাৰ ছাইড। ৰিভাৰ ছাইডে দেশবন্ধু চিত্তৰঞ্জন দাস হিন্দী আৰু ইংলিছ দুইটা লেংগুৱেজত লেখা আছে, মাজত দেশবন্ধু চিত্তৰঞ্জন দাসৰ চিম্বলটো আছে, আৰু তাৰ তলত 1998 চনটো লেখা আছে, আৰু চনটোৰ তলত চাওক সৰুকৈ এটা ডট দিয়া আছে। ডট হৈছে নয়ডাৰ মিন মাৰ্ক। দেশবন্ধু চিত্তৰঞ্জন দাসৰ নয়ডা মিণ্টৰ এই দুটকীয়া মুদ্ৰাটো যদি ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 50 টকা। ই এটা বৰ্তমান সময়ৰ স্কেয়াৰ কইনছ। আৰু এইটো স্ক্ৰীনত চাওক, দেশবন্ধু চিত্তৰঞ্জন দাসৰ এটা দুটকীয়া মুদ্ৰা, এইটো হৈছে অভাৰ ছাইড আৰু এইটো হৈছে ৰিভাৰ ছাইড। ৰিভাৰ ছাইডে দেশবন্ধু চিত্তৰঞ্জন দাস হিন্দী আৰু ইংলিছ দুইটা লেংগুৱেজত লেখা আছে, মাজত দেশবন্ধু চিত্তৰঞ্জন দাসৰ ফটোৰ চিম্বলটো আছে, আৰু তাৰ তলত 1998 চনটো আছে, আৰু তাৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। দেশবন্ধু চিত্তৰঞ্জন দাসৰ হায়দৰাবাদ মিণ্টৰ স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো যদি ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানে? এটা দুটকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50,000 টকা। ঠিকেই শুনিছে, দেশবন্ধু চিত্তৰঞ্জন দাসৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। হায়দৰাবাদ মিণ্ট ক'ত চিনি পাব? ইয়াত চাওক, ইয়াত চনটো লেখা আছে, আৰু তাৰ তলত সৰুকৈ এটা ষ্টাৰ থাকিব। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। হায়দৰাবাদ মিণ্টৰ যদি দেশবন্ধু চিত্তৰঞ্জন দাসৰ এটা দুটকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50,000 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 35,000 টকা, ভেৰি ফাইন হ'লে 15,000 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 10,000 টকা। 10,000 টকাৰ পৰা 50,000 টকাৰ ভিতৰত এটা দুটকাৰ বৰ্তমান সময়ত মূল্য দেশবন্ধু চিত্তৰঞ্জন দাসৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। তো আজি গম পালে দেশবন্ধু চিত্তৰঞ্জন দাসৰ এটা দুটকাৰ বৰ্তমান সময়ত কি মূল্য। দেখা পাইছে
3টা মিণ্টৰ 3টা দুটকীয়া মুদ্ৰা। এইটো হৈছে কেলকাতা মিণ্টৰ নো মিন মাৰ্ক আৰু এইটো হৈছে হায়দৰাবাদ মিণ্টত বনোৱা। ইয়াত এটা ষ্টাৰ দিয়া আছে আৰু এইটো হৈছে নয়ডা মিণ্টৰ এটা ডট আছে। কিন্তু চবতকৈ বেছি মূল্যৱান মুদ্ৰা হৈছে হায়দৰাবাদ মিণ্টৰ এইটো ষ্টাৰ থকাটো। এনেকুৱা হায়দৰাবাদ মিণ্টৰ মুদ্ৰা যদি আপোনালোকৰ হাততো থাকিব পাৰে এবাৰ চেক কৰি চাব। ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 50,000 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 10,000 টকা। 10,000 টকাৰ পৰা 50,000 টকাৰ ভিতৰত এটা দুটকাৰ বৰ্তমান সময়ত মূল্য হায়দৰাবাদ মিণ্টৰ। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে সদায় পাই থাকিব। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।